আমাৰ নুনমাটি থানা ERS টিমে খবৰ এটা পালে যে কাজিয়া এটা হৈ আছে 2 নম্বৰ মঠঘৰীয়াত। সেই সূত্ৰে আমাৰ থানা ERS টিমটো তাতে গৈ পেলাই দেখা পালে যে উদয় ৰায়চৌধুৰী আৰু তেওঁৰ ঘৰৰ ওচৰৰ ল'ৰা এটা নৱজ্যোতি বসুমতাৰী তেওঁলোকৰ কাজিয়া পেচাল হৈছিলে আৰু উদয় ৰায়চৌধুৰী মূৰত আঘাতপ্ৰাপ্ত হৈছিলে আৰু লগে লগে উদয় ৰায়চৌধুৰীক জিমছলৈ পঠোৱা হ'ল ট্ৰিটমেণ্টৰ কাৰণে। আৰু তাতে স্থানীয় ৰাইজে যিসকলে কাজিয়া কৰা দেখিছে তেওঁলোকে ক'লে যে তেওঁলোকৰ মানে সেই উদয় ৰায়চৌধুৰীৰ ঘৰতে তেওঁলোকে মদ খাইছিলে, মদ খাই পেলাই তেওঁলোকৰ কাজিয়া সূত্ৰপাত হয়। তাৰপিছতে এই ল'ৰাটো নৱজ্যোতি বসুমতাৰীক কৰায়ত্ব কৰিবলৈ থানালৈ অনা হ'ল। 3 ঘণ্টামান পিছত প্ৰায় 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে উদয় ৰায়চৌধুৰী তাতে মানে সেই চাকামটোতে ইনজুৰিছ আৰু তাত পিঅ'ত আমি বিচাৰ কৰা হ'ল। পিঅ'তে তাতে উডেন প্লেংক পোৱা গ'ল, এই কাঠৰ টুকুৰা দি মূৰত আঘাত কৰিছিলে এই ল'ৰাটোৱে। তেওঁলোকৰ মানে চিনাকি মানুহ, নেইবাৰ হয়, আগৰ পৰা একেলগে থাকে, একেলগে তেওঁলোকে ঘূৰা ফুৰা কৰে। কি কাৰণত তেওঁলোকৰ কাজিয়া হ'ল এইটো আমি তদন্ত কৰি আছোঁ। আৰু যিহেতু 31 আমি অলৰেডি কৰায়ত্ব কৰিছোঁ, তো ইয়াৰ আমি পাৰলোঁ যিখিনি আমি কাম কৰিব লাগে আমি কৰিম। কাৰণটো কি সেই সূত্ৰটো আমি সোধপোছ কৰি আছোঁ। সোধপোছ কৰাৰ পিছতে আমি তদন্তত আমি যি পাওঁ তেনেকুৱা আমি পালোঁ আমি কাম কৰিম। তেওঁ স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে কৈছে এওঁলোকৰতো একেলগে থাকে এওঁলোকে সদায়, আৰু যিখিনি অনুমান হৈছে যে গোটেই ঘটনাটো অকস্মাত হৈছে বুলি। যিজন ল'ৰা ইঞ্জিনিয়াৰ প্ৰিলিমিনাৰী তদন্তত আমি যিখিনি পালোঁ, যিজন ভিক্টিম উদয় তেওঁ অকলশৰীয়া, তেওঁ অকলে থাকে। আৰু সেই যিজন একিউজ তেওঁ সেই মাকৰ লগতে থাকে, খুব মানে বেলেগ কাম নকৰে, তেওঁলোকে সেই একেলগে থাকে। কি কাৰণত ঘটনাটো হ'ল এইটো আমি তদন্ত কৰি আছোঁ আৰু পালোঁ আমি একশ্যন। যোৱাকালি আমাৰ এনেকা ঘটনা ঘটে, বাপুৰ নাম হয় তাই, এনে নাম ৰিয়েল নামটো উদয় ৰায়চৌধুৰী। কিন্তু এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে। কিন্তু যেতিয়া আৰু হাল্লা হোৱাৰ পিছত তাৰ অলপ দেৰি হাল্লা শুনা পালো, মই সদায় সেনেকে কৰি থাকে, শুং যে যাই কিনা শুই গিছো। 1 ঘণ্টাৰ পিছত নেকি 2টামান বজাত ফোন কৰিছে মোক মাতি না, মামী আহকচোন, মোক মামা মাৰিলে কোনে যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেন্স অহা হৈছে, পুলিচ অহা হৈছে। তাৰপিছতে ডাঙাটো দেখা পালো, দাঙি কিনা এম্বুলেন্স ভৰা পালো। তেতিয়া মোৰ তাতে নাই, তাৰ দেখা পালো না, আহি কিনে 2বাৰ বমি কৰিলোৱে। এনে খাই লৈ কৰি থাকে আৰু মদ চদ খাই। এইটো ঘটনাটো 2:30টাৰ ভিতৰত হৈছে। আৰক্ষীক কোনে খবৰ দিলে? মোক আৰক্ষী পুলিচক এই মাৰ্টিনা উদয় ৰায়চৌধুৰী মানে এনেকুৱা মাৰ্টিনা আছে, মেডিকেলত আছে ভৰ্তি। এতিয়া পষ্টমৰ্টম কৰিব নেকি, এতিয়া দিয়া নাই বৰ্তমান লাষ্টত। আৰু যিজন ল'ৰাই মাৰিছে তেওঁৰ ঘৰ ক'ত? এইটো মই নাজানো, সেইখিনিতে ওপৰত আছে। ওচৰতে থাকে। তাৰ নামটো মই ভালকে নাজানো, এনে ৰাজা ন, মই সেনেকে কৈ আছে, ৰাজা বুলি মাতে। এওঁ ৰাতি মোক 2টা বজাত জগাইছে। 2টা বজাত জগাইছে যে তলত কোনোবা মানুহ কাজিয়া লাগি আছে, আপুনি উঠকচোন। তাৰপিছত মই ৰাতি কথা উঠিলো, উঠি পেলাই ৰাতি কোনে কাজিয়া লাগিছে চাওঁ। এওঁ লাইটটো জ্বলাই দিলে, লাইটটো জ্বলাই দিওঁতে দেখিছো 2জন মানুহ তলত পৰিছে। মই লাঠি এডাল লৈ আহিছো দেই, ৰাতি কথাটো কোনেবা কি হেৰিত আছে। তাক সুধিলো তই কোনে? সি কৈছে মই ৰাজা। এইটো কোন? এইটো বাপুন। বাপুনক কিয় তই মাৰিলি নেকি? বাপুনক মাৰিছো তো, গোটেই তেজে লুটি পুটি হৈ আছে নহয়, বাপুনে মোক কাটিছে। এনেকে কোৱাৰ পিছত পুলিচ